যিটো ঘটনা, এই গোটেই ঘটনাটোৱে সমগ্ৰ অসম জুৰি চৰ্চিত হৈছে আৰু অসমীয়া সমাজ জীৱনৰ কাৰণে এইটো এটা অতি উদ্বেগজনক আৰু হৃদয় বিদাৰক ঘটনা। সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী কাৰ্যকৰ্তাক যেনেধৰণেৰে হত্যাৰ বলি হ'ল, এই ঘটনাটোৱে সমাজত যথেষ্ট উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। আৰু আমি দেখিছোঁ যে বৰ্তমানৰ সময়ত বিশেষকৈ ইছলাম ধৰ্মী লোকসকলৰ মাজত অপৰাধ প্ৰৱণতাটো বৃদ্ধি হৈছে, যিটো অসমীয়া সমাজৰ কাৰণে এতিয়াও এটা উদ্বেগজনক ঘটনা হৈছে। আৰু এই ঘটনাক কেন্দ্ৰ কৰি আমি দেখিবলৈ পাইছোঁ কিছুমান ব্যক্তিয়ে এই ঘটনাবিলাকক বিভিন্ন ধৰণৰ তথ্য পাতি উলিয়াই তুলনামূলকভাৱে ইছলাম ধৰ্মী মানুহৰ অপৰাধীৰ সংখ্যা কম, তেনেকুৱা ধৰণৰ যুক্তি দিবলৈ বিচাৰিছে। আজি আমি এটাই কথা ক'ব বিচাৰিম যে এই যিবিলাক ব্যক্তিয়ে এনেকুৱা ধৰণৰ যুক্তি দি তেওঁলোকৰ এনেকুৱা অপৰাধীসকলক উৎসাহিত কৰাৰ যিটো মানসিকতা, সেই মানসিকতাটো আমি কেতিয়াও ইয়াক দূৰঘূৰ আমি বিৰোধিতা কৰিছোঁ। আমি এই যিবিলাক ঘটনা, এই ঘটনাবিলাক কোনোবা অচিনাকি বা কোনোবা মিয়া বা কোনোবা অসমীয়া মুছলমান যিয়েই নকৰক, এই ঘটনাক আমি গৰিহণা দিছোঁ আৰু এই ঘটনাৰ বিলাক যাতে ভৱিষ্যতৰ দিনত আমি কেনেকৈ ইয়াক ৰোধ কৰিব পাৰোঁ তাৰ দায়িত্বটো ইছলাম ধৰ্মী যিখন সমাজ আছে সেই সমাজে ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। মই নিজে এগৰাকী ইছলাম ধৰ্মী লোক আৰু মই এই কথাটো অনুভৱ কৰিছোঁ, এনেকুৱা ধৰণৰ ঘটনাত মই নিজেও লজ্জানত হৈছোঁ যে য'তেই অপৰাধ, য'তেই গুৰুতৰ অপৰাধ, তাতেই ইছলাম ধৰ্মী মানুহৰ নাম আহে। এই ঘটনাবিলাকে আমাক লজ্জানত কৰিছে আৰু আমি আহ্বান জনাম যে ই কোনো খিলঞ্জীয়া মুছলমানে হওক বা মিয়া মুছলমানে হওক, যিয়ে নহওক, তেওঁলোকৰ সমাজখনৰ এটা দায়িত্ব আছে। সমাজত নেতৃত্ব লৈ থকা যিসকল ব্যক্তি, সেইসকলৰ এটা দায়িত্ব আছে। ধৰ্মৰ নেতৃত্ব লৈ থকা ব্যক্তিসকল সকলোৱে যাতে এই ক্ষেত্ৰত এটা যোগাত্মক চিন্তাৰে ইছলাম ধৰ্মীসকলক এনেকুৱা অপৰাধমূলক কাম কাজৰ পৰা আঁতৰত ৰাখিবৰ কাৰণে তেওঁলোক আগবাঢ়ি আহে।
আজি আমি এটা কথা উপলব্ধি কৰোঁ যে ইছলাম ধৰ্মী যিসকল লোক আছে, তেওঁলোকৰ যিসকল ইয়াৰ স্থায়ী বাসিন্দা, সেইসকলৰ প্ৰত্যেকৰে এটা এটা জামাত আছে। সেই জামাতৰ যোগেদি এই জামাতত সভা সমিতি পাতি আলোচনা বিলোচনা কৰি নিজৰ জামাতত ঘটি থকা এনেকুৱা ঘটনাবিলাক বা যিবিলাকৰ অপৰাধ প্ৰৱণতা আছে, নিচাসক্ত হয়, এই গোটেই অসামাজিক কাম কাজবিলাক ৰোধ কৰিবৰ কাৰণে তেওঁলোকে এটা যাতে ব্যৱস্থা গ্ৰহণ কৰে। তাৰ লগে লগে আমি এটাই কথা আহ্বান জনাম যে এই যিবিলাক ঘটনা হৈছে, এই ঘটনাবিলাকৰ পৰা ইছলাম ধৰ্মী সমাজ বা ইছলাম ধৰ্মৰ নেতৃত্বত থকা ধৰ্মীয় নেতৃত্ব বা ইছলাম ধৰ্মৰ ইছলাম ধৰ্মী যিসকল বুদ্ধিজীৱী আছে, যিসকল নেতৃস্থানীয় ব্যক্তি আছে, তেওঁলোকে এই কথা বতৰাবিলাকৰ পৰা আচলতে গা এৰা দিলে নহ'ব। তেওঁলোকে দায়িত্ব ল'ব লাগিব আৰু আমাৰ যিটো অসমীয়া সমাজৰ হাতাম পুৰুষীয়া যিটো আমাৰ মিলা প্ৰীতিৰ আছে, এজনে আনজনক সন্দেহ কৰা এতিয়া যিটো পৰিৱেশ আহি পৰিছে, এই পৰিৱেশটো নাইকিয়া কৰিবৰ কাৰণে ইছলাম ধৰ্মী সমাজখনে এটা দায়িত্ব ল'ব লাগিব। আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে আপোনালোকে সুধিব পাৰে। লাভ জেহাদ বিষয়টো এইটো সম্পৰ্কত আমাৰ দৃষ্টিভংগী আমি আগতে ৰাখিছো, কিন্তু আমি যদি কওঁ যে লাভ জেহাদটো এইটোৰ বলি কিন্তু মানে আন আন জনগোষ্ঠীৰ লোকসকলো হৈছে, ঠিক সেইদৰে গৰীয়া জনগোষ্ঠীৰ লোকসকলো কিন্তু লাভ জেহাদৰ বলি হৈছে। এই ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই যিটো কথা কৈ এই অপৰাধীক উৎসাহিত কৰাৰ তেওঁ যিটো বক্তব্য, সেইটোত আমি গৰিহণা দিছো। নহয়, চক এতিয়া অপৰাধ প্ৰৱণতা মানে যিটো বৃদ্ধি হোৱা কথাটো, সেইটো আজি একদম সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট হৈছে। বিশেষ এটা শ্ৰেণীৰ মাজত এইটো সূৰ্যৰ পোহৰৰ দৰে স্পষ্ট যে তেওঁলোকৰ মাজত অপৰাধ প্ৰৱণতাটো বেছি, তেওঁলোকে অসামাজিক কাম কাজত থাকে। কিন্তু ইছলাম মানে সেইটো নহয়। ইছলামে যিটো নিৰ্দেশনা দিছে, সেই মানুহখিনি আজি ইছলামৰ ৰাস্তাত নাই বুলিয়ে মই ক'ব লাগিব। গতিকে সেই মানুহখিনিক নিয়ন্ত্ৰণ কৰাৰ মূল দায়িত্বটো কিন্তু ইছলামৰ যিখন সমাজ আছে, সেই সমাজখনে ল'ব লাগিব। আৰু এই কথা বতৰাবিলাকত মই দেখিছো যে কিছুমানে কয় যে এই ইছলাম ধৰ্মী মানুহবিলাকৰ শিক্ষাৰ অভাৱ, এই ইছলাম ধৰ্মী মানুহবিলাক দৰিদ্ৰ, এই ইছলাম ধৰ্মী মানুহবিলাক ভিতৰুৱা অঞ্চলত থাকে, গতিকে তেওঁলোকে এই এনেকুৱা কামবিলাকত লিপ্ত হয়। সেইটো তেনেকুৱা এটা কাৰণ বহুতে ক'বলৈ চেষ্টা কৰে, কিন্তু এইটোত আমি কেতিয়াও সমাব নোৱাৰো। অসমত এনেকুৱা বহুত জনগোষ্ঠী আছে, যিবিলাক জনগোষ্ঠী বসবাস কৰা ঠাইবিলাকলৈ ৰাস্তা পদূলিও একেবাৰে সুচল নহয় বা শিক্ষাৰো তেওঁলোকৰ তেনেকুৱা ধৰণৰ ব্যৱস্থা নাই, কিন্তু সেইবিলাক সমাজততো এনেকুৱা অপৰাধ প্ৰৱণতা বৃদ্ধি হোৱা নাই। আৰু এজন মানুহ দুখীয়া হ'ল বুলিয়েই তেওঁ হত্যাকাৰী হ'ব, এজন মানুহ অশিক্ষিত হ'ল বুলিয়েই তেওঁ ধৰ্ষণকাৰী হ'ব, এই কথাটো
কেতিয়াও মানি ল'ব নোৱাৰি। বিশেষকে ইছলাম ধৰ্মী সমাজৰ মাজতো একেবাৰে মানি ল'ব নোৱাৰা এটা কথা, কাৰণ ইছলাম ধৰ্মত এই কথাবিলাকক আটাইতকৈ গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয়। গতিকে নিশ্চিতভাৱে এই যিবিলাক ঘটনা হৈছে, এই ঘটনাবিলাকত আমি গোটেই অসমীয়া সমাজখন আমি সজাগ হ'ব লাগিব, আৰু ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় তাৰ কাৰণে সমাজে নিশ্চিতভাৱে এটা পদক্ষেপ গ্ৰহণ কৰিব লাগিব। নহয়, চাওক, চৰকাৰৰ সফলতা ব্যৰ্থতাৰ কথাটো নিশ্চিতভাৱে এইটো আজি আমাৰ 3টা কাৰ্যকাল চলি আছে। এই 3টা কাৰ্যকালত আপোনালোকে নিশ্চয় অকমান যদি জুকিয়াই চাই তেতিয়া দেখিব যে 16 চনৰ আগত অসমৰ যি পৰিৱেশ আছিল, নিশ্চিতভাৱে সেই পৰিৱেশ যথেষ্ট ধৰণেৰে উন্নত হৈছে, আৰু এই অপৰাধমূলক কাৰ্যবিলাক ৰোধ কৰিবৰ কাৰণে চৰকাৰে দৃঢ় স্থিতি গ্ৰহণ কৰিছে। যিটো কথাত স্থিতিত সমাজে হওক, সংবাদ মাধ্যমে হওক, সকলোৱে আদৰণি জনাইছে, আৰু আমি ভাবো যে চৰকাৰখন আৰু দৃঢ় হ'ব লাগে, আৰু কঠোৰ হ'ব লাগে। এনেকুৱা অপৰাধমূলক কাম কাজবিলাক ৰোধ কৰিবৰ কাৰণে চৰকাৰ আৰু কঠোৰ হ'ব লাগে, আৰু দৃঢ় হ'ব লাগে, দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব লাগে। নহয়, এতিয়া চাওক, তেওঁলোকৰ যিটো সাহসৰ কথা আপুনি কৈছে, তেওঁলোকৰ হিডেন এজেণ্ডা কি আছে আমি নাজানো। লাভ জেহাদৰ ক্ষেত্ৰতে হওক, বা অপৰাধমূলক কাম কাজৰ ক্ষেত্ৰতে হওক, বা চৰ এৰিয়াবিলাকত বা আন এৰিয়াবিলাকত ভাং, জুৱা, মদ এইবিলাকৰ প্ৰচলনৰ ক্ষেত্ৰতে হওক, তেওঁলোকৰ হিডেন এজেণ্ডা কি আছে আমি নাজানো। কিন্তু এনেকুৱা অসামাজিক কামবোৰ বন্ধ কৰিবৰ কাৰণে যিসকল প্ৰকৃত ইছলাম ধৰ্ম ফ'ল' কৰে, যিসকলৰ ধৰ্মীয়ভাৱে দায়িত্ব লৈ থৈছে, যিসকলে নেতৃত্বত আছে, তেওঁলোকে কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে। যোৱাকালি যেনেকে 6টা জামাতৰ মানুহে জানাজাৰ পৰা বিৰত ৰাখিলে, ৰাজহুৱা কবৰস্থানত এই অপৰাধীজনক কবৰ দিয়াৰ পৰা বিৰত ৰাখিলে, এনেকুৱা ধৰণৰ কঠোৰ স্থিতি গ্ৰহণ কৰিব লাগে। নিশ্চিতভাৱে এইখিনি কাম যদি ইছলাম ধৰ্মী সমাজখনে কৰে, তেতিয়াহ'লে নিশ্চয় এই কথা বতৰাবিলাক বহু পৰিমাণে ৰোধ হ'ব। নহয়, চাওক, এতিয়া আপুনি যিটো কথা উল্লেখ কৰিছে ধৰ্মীয় গোলামীৰ কথা, এতিয়া আপুনি চাব যে তেওঁলোকৰ মাজত এটা মানসিকতা আছে। মই বেছি তলৰ লেভেলৰ কথাটো নকওঁ, আজি বিধানসভাত যিসকল MLA নিৰ্বাচিত হৈ আহিছে, তেওঁলোকে UCCৰ বিৰোধিতা কৰিছে যে UCCয়ে ধৰ্মত আঘাত দিছে, সেইটোত তেওঁলোকে বিৰোধিতা কৰিছে। কিন্তু এটা কথা চাওক, যদি ধৰ্মীয় দৃষ্টিকোণেৰে চাই এই এনেকুৱা অপৰাধীবিলাকৰ ক্ষেত্ৰত আজি চৌদি আৰবত হোৱাহেঁতেন কি হ'ল? চৌদি আৰবত ইছলামিক আইন চলে, তাত এটা চোৰক ধৰা পৰিলে হাত কাটি দিয়ে, বেয়া কথা ক'লে জিভা কাটি দিয়ে। আজি এনেকুৱা ধৰ্ষণৰ দৰে বা এনেকুৱা ধৰণৰ অপৰাধ হ'লে ৰাজহুৱা স্থানত আধালৈকে পুতি শিল মৃত্যুদণ্ড দিয়ে। গতিকে
এই যিসকলে এই কথা বতৰাবিলাক কয় তেওঁলোকে UCC বিৰোধিতা কৰা এই বিধায়কসকলে এই কথাটোৰ সম্পৰ্কতে দণ্ডবিধি শৰীয়তৰ আইন সম্পৰ্কত কি কয় সেইটো এটা মই ভাবো লক্ষণীয় কথা। গতিকে অপৰাধ প্ৰৱণতাটো ৰোধ কৰাৰ ক্ষেত্ৰত কোনে কাক কেনেকৈ উৎসাহিত কৰিছে সেইখিনি কথা আমি দেখি আছো, আমি বুজি আছো। আৰু অপৰাধ প্ৰৱণতাটো বৃদ্ধি কৰি সমাজখনক অস্থিৰ কৰিবৰ কাৰণে বা আমাৰ অসমীয়া সমাজখনত ভাঙোন আনিবৰ কাৰণে পৰিকল্পিতভাৱে কিছুমান বাহিৰা শক্তিয়ে ইয়াত হয়তো উৎসাহ যোগাই আছে বা পৰিকল্পিতভাৱে কিছুমান বাহিৰা শক্তিয়েও এই কথা বতৰাবিলাকত মানে তেওঁলোকে পৰিকল্পিতভাৱে কাম কাজ কৰি আছে। আপোনালোকে লক্ষ্য কৰিব যে আমাৰ অসমীয়া সমাজখন এনেকুৱা আছিল যে এটা সামাজিক অনুষ্ঠান বিয়া বাৰু এইবিলাকত আপুনি বোৱাৰী এজনী কপালখন নাচালিব নোৱাৰে যে তেওঁ সনাতন ধৰ্মী নে ইছলাম ধৰ্মী মানুহ, তেনেকুৱা এটা পৰিৱেশ আছিল। কপালৰ সেন্দুৰটো চালেহে গম পোৱা যায় যে তেখেত সনাতনী, কপালত সেন্দুৰ নথকা বোৱাৰীগৰাকী ইছলাম ধৰ্মী। তেনেকুৱা এক পৰিৱেশ আছিল আমাৰ অসমখনত। কিন্তু এতিয়া কি হৈছে, মই দৃঢ়ভাৱে ক'ব খোজো যে অসমীয়া সমাজখনৰ পৰা ইছলাম ধৰ্মী মানুহখিনিক পৰিকল্পিতভাৱে আঁতৰাই নিবৰ কাৰণে সুপৰিকল্পিতভাৱে এটা এজেণ্ডা লৈ এটা শক্তিয়ে কাম কৰি আছে, যাৰ আধাৰত সাজ পোছাকৰ ক্ষেত্ৰত বা আন আন ক্ষেত্ৰত যিখন আমাৰ অসমীয়া সমাজৰ যিখিনি ৰীতি নীতি আচাৰ ব্যৱহাৰ আচৰণ এইখিনিৰ পৰা লাহে লাহে মানুহখিনিক আঁতৰাই নিবৰ কাৰণে চেষ্টা কৰি আছে।